নমস্কাৰ মই সত্যম আপোনালোকে চাইছে আপোনালোকৰ প্ৰতি মম চেনেল কেন আপোনালোকে নিশ্চয় গম পাইছে আহিবলগীয়া এক্সাম বহুত আছে যেনেদৰে এডিআই হওক আসাম পুলিচ হওক শিক্ষক হওক সকলো বিভাগতে এতিয়া পোষ্ট ওলাব ইলেকশ্যনৰ পিছত গতিকে তাৰ বাবে আমি এতিয়াৰ পৰা ৰেডি হ'ব লাগিব কাৰণ লাষ্টত যদি আমি থৈ দিওঁ লাষ্টত যদি আমি টপিকবোৰ কভাৰ কৰিবলৈ থৈ দিওঁ কিন্তু আপোনালোকে সাকসেস নহ'ব গতিকে সাকসেস হ'বলৈ হ'লে আপোনালোকে এতিয়াৰ পৰা চেষ্টা কৰিব লাগিব গতিকে মই তাৰ বাবে আপোনালোকৰ এটা ভাল যদি এক্সাম দিবলৈ যায় গতিকে এক্সামত আপোনালোকৰ মেইন বিষয়বস্তু এটা পাইবই লাগিব এইটো হৈছে ম্যাথছ আৰু ম্যাথছলে বহুতে ভয় কৰে মই যেটো গম পাওঁ যেহেতু মই এতিয়া ম্যাথছত মাস্টাৰ্ছ কৰা বা ম্যাথছত মই স্কুলতো পঢ়াওঁ গতিকে আপোনালোকৰ ভয় কৰিবলৈ একো দৰকাৰ নাই মই যেহেতু আপোনালোকৰ কাষত আছোঁ আপোনালোকৰ ম্যাথছৰ প্ৰতিটো টপিক মই পুংখানুপুংখভাৱে মই পঢ়াবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে বিচাৰে যে ম্যাথছৰ আপোনালোকে ভাল এটা মাৰ্কছ স্কোৰ কৰিব গতিকে আপোনালোকে মই যিখিনি কৈ যাওঁ বা মই যিখিনি আপোনালোকক পৰামৰ্শ দিওঁ আপোনালোকে ফলো কৰিব নিশ্চয় সফল হ'ব গতিকে এতিয়া আমি প্ৰথম দিনাখন বুলি ক'ব লাগিব মই ক্লাছ কৰা আজি প্ৰথম দিন হৈছে এই প্ৰথম দিনাখন মই এটা সৰু টপিক লম এই সৰু টপিকটো এডিআই হওক বা আসাম পুলিচ হওক এইটো টপিকৰ ওপৰত এটা কুৱেশ্যন আমি দেখা পাওঁ গতিকে আমি যিকোনো এটা ম্যাথছ কৰিবলৈ হ'লে আমি টপিকটো আপনি এমসিকিউ নকৰি আমি টপিকটো ভালকৈ পুংখানুপুংখভাৱে বুজি পাব লাগিব তেতিয়াহে ম্যাথছত যিকোনো কুৱেশ্যনে হওক আমি থ্ৰলি আমি কৰিব পাৰিম গতিকে মই এটা টপিক লৈছোঁ আজি সেই টপিকটো হৈছে পাইথাগোৰাছ ফৰ্মুলা গতিকে তাৰ আগতে মই কৈ লওঁ আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ফেচবুকত চাই আছে আপোনালোকে তাত ফলো কৰিব গতিকে এতিয়া আমি আলোচনা কৰিম পাইথাগোৰাছ ফৰ্মুলাটো কি পাইথাগোৰাছ ফৰ্মুলা জনাৰ আগতে আপোনালোকে জানিব লাগিব সমকোণী ত্ৰিভুজ কি এ বি সি এইটো এটা সমকোণী ত্ৰিভুজ বুলি কেলৈ কৈছোঁ কাৰণ সমকোণী ত্ৰিভুজত যিটো ত্ৰিভুজত এটা কোণৰ ভ্যালু বা এটা কোণৰ মাপ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় যি ত্ৰিভুজত এটা কোণৰ মান 90 ডিগ্ৰী হয় তাক আমি কি বুলি কওঁ সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত বাহুকেইটা কি হয় নামকেইটা জানানে আপোনালোকে এ বি হৈছে এটা হৈছে পাৰপেণ্ডিকুলাৰ অৰ্থাৎ লম্ব আমি অসমীয়াত আমি লম্ব বুলি কওঁ আৰু AC ডালক আমি কি বুলি কওঁ অতিভুজক আমি শৰ্টকাট হাইপোটেনিয়াছ বা এচ বুলি লিখোঁ আৰু BC ডাল হৈছে কি বেছ অৰ্থাৎ ভূমি গতিকে আমি ইয়াক কি বুলি লিখিম বি বুলি লিখিম গতিকে অতিভুজ ডাল কি সমকোণী ত্ৰিভুজত এই সমকোণ অৰ্থাৎ 90 ডিগ্ৰী বিপৰীত যিডাল দীঘল বাহু এইডালক আমি কি বুলি কওঁ হাইপোটেনিয়াছ আৰু যিডাল থিয় হৈ আছে এইডাল হৈছে পাৰপেণ্ডিকুলাৰ আৰু যিডাল তলত আছে অৰ্থাৎ আমি এইটো কি বুলি কওঁ বেছ বুলি কওঁ গতিকে পাইথাগোৰাছ ফৰ্মুলাটো কি বুলি জানো পাইথাগোৰাছ ফৰ্মুলাটো হৈছে AC² = P² + B²। গতিকে মই এইটো শৰ্ট আপোনালোকে এইটো শৰ্ট ফৰ্মুলা লিখিব পাৰে বা বিটো আমি স্মলটো লিখিছোঁ এতিয়া AC² = P² + B²। গতিকে আমি এস মানে কি হলো এস মানে হৈছে হাইপোটেনিয়াছ অৰ্থাৎ অতিভুজ স্কয়াৰ আৰু পি মানে হৈছে পাৰপেণ্ডিকুলাৰ স্কয়াৰ লম্ব স্কয়াৰ প্লাস বি মানে হৈছে ভূমি অৰ্থাৎ বেছ স্কয়াৰ গতিকে আমাৰ যদি ইয়াত ভূমি ভ্যালুটো দিয়া থাকে বা লম্ব ভ্যালুটো দিয়া থাকে আমি কি উলিয়াব পাৰিম এই হাইপোটেনিয়াছ অৰ্থাৎ অতিভুজৰ ভ্যালু উলিয়াব পাৰিম যদি অতিভুজৰ মান দিয়া থাকে বেছ বা ভূমি হাফ ভ্যালুটো দিয়া থাকে তেতিয়া আমি কি উলিয়াব পাৰিম পি উলিয়াব পাৰিম অৰ্থাৎ পাৰপেণ্ডিকুলাৰ উলিয়াব পাৰিম যদি আমাৰ পাৰপেণ্ডিকুলাৰ দিয়া থাকে হাইপোটেনিয়াছ দিয়া থাকে তেতিয়া আমি বেছ উলিয়াব পাৰিম গতিকে ইয়াৰ যিকোনো তিনিটা ভিতৰত যদি আমাৰ এটা দুটা ভ্যালু দিয়া থাকে আমি আনটো ধুনীয়াকৈ উলিয়াব পাৰিম এই কুৱেশ্যনটো এই যদি 9 10ত চাবলৈ যাওঁ তেতিয়াহ'লে এনেকৈ এটা শৰ্ট টিক্সতে আহিব আৰু যদি আমি এডিআই হওক বা যিখিনি কম্পিটিটিভ এক্সাম আছে তাত আপোনালোকৰ এনেকুৱা টাৱাৰ টাইপৰ আহিব যে এটা টাৱাৰ ইমান ফুট উচ্চতাত আছে বা টাৱাৰটোৰ উচ্চতা ইমান মিটাৰ এটা সৰু যদি বাচ্চা আছে বা এজন ছোৱালী টাৱাৰটো পিনে খোজকাঢ়ি গৈ আছে আৰু টাৱাৰটোৰ পৰা তাই দূৰত্বটো ইমান তেতিয়াহ'লে তাই টাৱাৰটো মূধচৰ পৰা
ছোৱালীজনী যিটো ডিষ্টেঞ্চ হ'ব সেইটো কিমান হ'ব গতিকে এনেকুৱাবিলাক কুৱেশ্যন এই পাইথাগৰাছ ফৰ্মুলাৰ পৰা আহে গতিকে মই যদি এটা শ্বৰ্ট আপোনালোকক এটা এক্সাম্পল দিবলৈ যাওঁ তে এক্সাম্পলটো কি হ'ব যদি আমি ইয়াত ধৰি লওঁ যদি বেছটো দিয়া থাকে 3 সেন্টিমিটাৰ বেছটো দিয়া আছে 3 সেন্টিমিটাৰ অৰ্থাৎ বি পৰা চি লে 3 সেন্টিমিটাৰ আছে আৰু এ বি অৰ্থাৎ পাৰপেণ্ডিকুলাৰ দিয়া আছে 4 সেন্টিমিটাৰ গতিকে আমি যদি এ বি টো যদি 4 সেন্টিমিটাৰ দিয়া থাকে অৰ্থাৎ পাৰপেণ্ডিকুলাৰ 4 সেন্টিমিটাৰ দিয়া আছে বি সি দিয়া আছে 3 সেন্টিমিটাৰ তেতিয়াহ'লে এ সি ভেলুটো আমাৰ কিমান হ'ব গতিকে আমি যদি চাব যাওঁ এ সি অৰ্থাৎ হাইপোটেনিয়াছ আমাক লিখি দিছোঁ given AB 4 সেন্টিমিটাৰ BC 3 সেন্টিমিটাৰ তেতিয়াহ'লে আমাক কি উলিয়াবলৈ কৈছে AC AC টো কুৱেশ্যন মাৰ্ক গতিকে ইয়াত এছ আমি ফৰ্মুলাটো কি পালোঁ যে AC স্কোৱাৰ ইকুৱেল টু P স্কোৱাৰ প্লাছ B স্কোৱাৰ গতিকে AC স্কোৱাৰ মানে আমি কি পালোঁ এছ মানে কোনডালক আমাক বুজাইছে AC অৰ্থাৎ AC স্কোৱাৰ ইকুৱেল টু P স্কোৱাৰ মানে কি P মানে কোনডালৰ কথা কৈছে A বিডালৰ কথা কৈছে P মানে হৈছে A বিডাল গতিকে AB স্কোৱাৰ প্লাছ B মানে কি BC গতিকে BC স্কোৱাৰ গতিকে AC ভেলুটো আমি যেহেতু নাজানো গতিকে AC ভেলুটো AC স্কোৱাৰ হ'ব AB ভেলুটো আমি কিমান পালোঁ 4 সেন্টিমিটাৰ দিয়া আছে গতিকে 4 স্কোৱাৰ প্লাছ BC ভেলুটো কিমান দিয়া আছে 3 গতিকে 3 স্কোৱাৰ গতিকে আমি যদি এনেকৈ উলিয়াবলৈ যাওঁ AC স্কোৱাৰ ইকুৱেল টু 4 4 যায় বা 4 7 কিমান 16 3 স্কোৱাৰ 3 3 গুণ কিমান 9 এতিয়া যদি আমি চাবলৈ যাওঁ AC স্কোৱাৰ ইকুৱেল টু 16 যোগ 9 16 যোগ 9 হ'লে কিমান হ'ব আমি সকলোৱে জানো 25 গতিকে AC এই যেতিয়া স্কোৱাৰটো এইটো সাইডত গুচি যায় ইকুৱেল এইটো সাইডত গুচি যায় আমি কি হ'ব এইটো ৰুট চিহ্নত যাব 25 এটা 25 টো আমি কাৰ স্কোৱাৰ 25 টো হৈছে 5 স্কোৱাৰ 5 স্কোৱাৰ কৰিলে আমি কিমান পাম 25 পাম গতিকে স্কোৱাৰ হ'লে কাট খাই যাব থাকিব কিমান 5 সেন্টিমিটাৰ গতিকে আমি এছৰ ভেলুটো কিমান পালোঁ 5 সেন্টিমিটাৰ গতিকে আমি ইয়াত কিমান লিখিম 5 সেন্টিমিটাৰ গতিকে আমি এনেদৰে আমি পাইথাগৰাছ ফৰ্মুলা ইউজ কৰি আমি প্ৰতিটো কুৱেশ্যন কৰিব পাৰোঁ আৰু এই কুৱেশ্যনটো আপোনালোকৰ যদি পাইথাগৰাছ ফৰ্মুলাটো বুজি পাইছে আপোনালোকে যিকোনো কুৱেশ্যন পাৰপেণ্ডিকুলাৰ দিয়া থাকক বেছ দিয়া থাকক আমি হাইপোটেনিয়াছ উলিয়াব পাৰিব যদি হাইপোটেনিয়াছ দিয়া থাকে বেছ দিয়া থাকে আপোনালোকে পাৰপেণ্ডিকুলাৰ উলিয়াব পাৰিব গতিকে ইয়াত যিকোনো দুটা দিয়া থাকিলে আপোনালোকে এটা ধুনীয়াকৈ এটা ফৰ্মুলা হয় এই পাইথাগৰাছ ফৰ্মুলাটো হয় আপোনালোকে উলিয়াব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা বুজি নাই পোৱা আপোনালোকে কমেণ্ট কৰিব বা আপোনালোকে যিকোনো এটা টপিক যদি কি টপিকত আপোনালোকে বেছি অলপ দুৰ্বল হৈছে আপোনালোকে কমেণ্ট কৰিব যেহেতু মই আজি ফাৰ্ষ্ট ক্লাছ গতিকে মই আজি বেছি আপোনালোকক টপিকবোৰ বেছি আলোচনা নকৰোঁ গতিকে আমি আজি পাইথাগৰাছ ফৰ্মুলাটো আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে বুজি পাইছে নিশ্চয় কমেণ্ট কৰিব আৰু আপোনালোকৰ বাবে ইয়াৰ এই টপিকটোৰ ওপৰত কুৱেশ্যন লৈ আহিম নেক্সট ভিডিঅ'টোত আৰু তাৰ উপৰিও মই এটা নতুন টপিক আপোনালোকক পঢ়াবলৈ চেষ্টা কৰিম গতিকে আজি এইটো এটা শ্বৰ্ট এটা ক্লাছ হ'ল আপোনালোকৰ বাবে গতিকে যদি ক্লাছটো ভাল পাইছে আপোনালোকে কমেণ্ট কৰিব আৰু নতুনকৈ যদি আপোনালোকে চেনেলটো ভিজিট কৰিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত মই লগ পাম আজিলৈ ধন্যবাদ